নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক কি আছে আজি আমাৰ সংবাদত চুটিয়া যুৱ সন্মিলনৰ সাংস্কৃতিক অভিৱৰ্তনৰ দ্বিতীয় দিনা কেইবাখনো শাখাৰ বিষয়ববীয়া উপস্থিত নিউজৰ ৰিপৰ্ট চুটিয়া যুৱ সন্মিলন অসম যোৰহাট জিলা কমিটিৰ উদ্যোগত দ্বিতীয় দিনা মুকলি সভা অনুষ্ঠিত হৈ যায় মুকলি সভাৰ আগমুহূৰ্তত যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী উপস্থিত হোৱা সাংস্কৃতিক অভিৱৰ্তনত ঝুমুৰ চুটিয়াসকলৰ জনগোষ্ঠীয় নৃত্যৰে আৰম্ভ হোৱা সাংস্কৃতিক অভিৱৰ্তনৰ পাছতে মুকলি সভা অনুষ্ঠিত কৰা হয় মানে বিচাৰি আছে এই ক্ষেত্ৰত আপোনাৰ অকমান মতামত আমাৰ মানে গোটেই কথাটো যেটো আপুনি সুধিছে এটো এটা সাংঘাতিক মানে গুৰুত্বপূৰ্ণ কোৱেশ্চন যেটোত আমি কমেন্ট পটককে দিয়াটো উচিত নহয় কাৰণ এটা ষ্টেজত এটা বস্তুটো চলি আছে আৰু আমাক কৈছে যে এই বাহৰ যেটো শেষৰ ফল আমাৰ এছেম্বলি হ'ব তাত এই কথাটো আমাৰ এখন বিল উত্থাপন কৰিম বুলি মুখ্যমন্ত্ৰীয়ে কৈছে আমি বিলখনৰ ভিতৰৰ কথাখিনি এতিয়ালৈকে গম পোৱা নাই মই প্ৰায় এমাহ ধৰি মই জৰ্তে আছো কিন্তু আমি বিলখন যেটা ইন্ট্ৰোডিউস কৰিব তাৰ আগতে নিশ্চয় আমাৰো আলোচনা হ'ব আৰু আমি বিচাৰিম যে বহু দিন ধৰি এই কথাটো চলি আছে আৰু এটো এটা সমাধান হোৱাটো উচিত আৰু যেহেতু আমি অসম মোৰ ব্যক্তিগত দৃষ্টিভংগীত অসমৰ মানুহখিনি আমাৰ দেখিছে লাহে লাহে সংখ্যা লঘুলৈ নিচিনা গৈ আছে গতিকে আমাক প্ৰটেকশ্যনটো খুব প্ৰয়োজন হৈছে গতিকে আমাৰ এই জনগোষ্ঠীকেইটাক যদি আমি এইটো কৰিব পাৰোঁ মানে শিডিউল ট্ৰাইবত আমি আনিব পাৰোঁ তেতিয়াহ'লে আমাৰ অসমৰ অস্তিত্বটো আৰু শক্তিশালীভাৱে আমি ৰক্ষা কৰিব পাৰিম বুলি মোৰ ধাৰণা গতিকে সেইকাৰণে এতিয়া হয়তো মই নাজানো মুখ্যমন্ত্ৰীয়ে যিখন দিব এক্ট সেইখন এক্টত কেনেকুৱা ধৰণৰ কি কথা আমি সকলোৱে গম পাম আৰু মই ভাবোঁ যে পজিটিভে এটা কাম এটা ডিচিশ্যনে হ'ব লাগে বুলি মোৰ ধাৰণা আৰু অসমৰ এটা বৃহৎ জনগোষ্ঠী চুটিয়া হয় এতিয়া কথাটো হ'ল কি চুটিয়া যুৱ সন্মিলনৰ জনজাতিৰ ক্ষেত্ৰত দিলে চুটিয়া জনজাতিটো বহুত ক্ষেত্ৰত আগবাঢ়ি যাব হয় আপুনি এই ক্ষেত্ৰত না মই কাৰণে কৈছোঁ যে অকল মইতো যোৰহাটতে থাকোঁ চুটিয়া জনগোষ্ঠীৰ মানুহখিনি আমাৰ গাঁৱতো বেছিভাগে আছে মোৰ ছাৰো আছিলে চুটিয়া জনগোষ্ঠীৰ মোৰ যিসকলে মোক শিকাইছিলে গতিকে তেওঁলোকৰ শিক্ষা দীক্ষা সকলো সংস্কৃতি চবতে এটা হেৰি আছে দখল আছে কিন্তু তেওঁলোকৰ নিজস্ব এটা অতীজৰ কালচাৰ আছে এই কালচাৰটো তেওঁলোকে ৰক্ষা কৰি পেলাই এই নতুন যিখিনি তেওঁলোকৰ কমিউনিটিৰ যিবিলাক দৃশ্য নৃত্য নাটিকা বা অন্য ধৰণৰ সংগীতো হ'ব পাৰে সেইবিলাক যে চৰ্চা কৰি আছে সেইখিনি ৰক্ষা কৰিবলৈ হ'লে জনগোষ্ঠীয় ষ্টেটাছটো লাগে সাংস্কৃতিক অভিৱৰ্তনখন যে আপুনি আহিলে চাই ইয়াত কেনেকুৱা লাগিছে নহয় মই একচুৱেলি আজি আহি পেলাই এনজয় কৰিবলৈ মই সুযোগ নাপালোঁ মই একচুৱেলি কেইবাটাও আজি দেওবাৰ প্ৰগ্ৰেম আছে মই লৰালৰিহে কৰিছিলোঁ মোক উঠাই দিলে কিন্তু মই এইটো পিন্ধাই দিয়াৰ কাৰণে ভাল পাইছোঁ এটা ঘৰত গৈ দেখুৱাব পাৰিম যে মই ভাল জেগালৈ গৈছিলোঁ গতিকে এইটো ভাল লাগিছে কাৰণ মই নিজে সময় দিব নোৱাৰিলোঁ এনেকুৱা ধৰণৰ অনুষ্ঠান হৈ থাকক আৰু এই ক্ষেত্ৰত আমি যিমান পাৰোঁ সহায় কৰি যাম উদযাপন সমিতিৰ সভাপতি প্ৰতাপ শইকীয়াই সভাপতিত্ব কৰা মূল সভাখনিত চুটিয়া যুৱ সন্মিলন অসমৰ কৌস্তৱ কিশোৰ চুটিয়াই উদ্বোধন কৰাৰ পাছতে আদৰণি ভাষণ আগবঢ়াই চুটিয়া যুৱ সন্মিলন অসমৰ মুখ্য উপদেষ্টা মোহন চন্দ্ৰ শইকীয়াই উল্লেখযোগ্য যে সভাত চুটিয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু অসমৰ ভৱিষ্যত সম্পৰ্কত মুকলি মঞ্চত দাবী উত্থাপন কৰাৰ লগতে বিভিন্ন বিষয়ত চুটিয়া জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰাজি দাবীৰ এক আলোচনা কৰা হয় যুৱ সন্মিলন অসম চাইচাৰ উদ্যোগত চুটিয়া জাতি সন্মিলন মহিলা সন্মিলন তথা আমাৰ কাকজানৰ সমূহ জনসাধাৰণৰ সহযোগত আমি দুদিনীয়া যি কাৰ্যসূচীৰে এই চুটিয়া জনগোষ্ঠীয় অভিৱৰ্তন অনুষ্ঠিত কৰিছিলোঁ এই সাংস্কৃতিক অভিৱৰ্তনৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী প্ৰথম কাৰ্যসূচী হিচাপে আমি এটা খুব মানে ভাল লগা পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ যে আমাৰ অঞ্চলৰ 300 আমাৰ জ্যেষ্ঠ ব্যক্তিক আমি অভিনন্দন জনাম তাৰ পাছতেই আমাৰ মুকলি সভাখন অনুষ্ঠিত হ'ব ইতিমধ্যে আমাৰ বিশিষ্ট অতিথি হিচাপে নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ কৰা দীনেশ গগৈ ছাৰ আহি আমাৰ মাজত উপস্থিত হৈছেই তেখেত উপস্থিত থাকিব আৰু কেইবাজনো বিশিষ্ট ব্যক্তি আমাৰ ইয়াত অংশগ্ৰহণ কৰিব আৰু লগতে আমাৰ চুটিয়া জনগোষ্ঠীৰ যি বৰেণ্য সংস্কৃতি হুৰাই ৰাঙলী বিহু ইতিমধ্যে আপোনালোকে দেখিলে যে কলাহুৰি নৃত্য জজা নৃত্য তাকে মুখ্য কৰি আটাইকেইটা সংস্কৃতি ইয়াত প্ৰদৰ্শন কৰা হ'ব ইয়াৰ যোগেদি আমি অসম তথা কেন্দ্ৰীয় চৰকাৰলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে চুটিয়া জনগোষ্ঠীক যি জনজাতিকৰণ মৰ্যাদাৰ কাৰণে আমি দাবী কৰি আহিছোঁ আমাৰ যিটো প্ৰধান ক্ৰাইটেৰিয়া সেই সংস্কৃতিখিনি যে আমাৰ এতিয়াও সংৰক্ষণ হৈ আছে সেই কথাটো আমি পৰিৱেশন কৰিম মাত্ৰ কেইদিনমানৰ পূৰ্বে চুটিয়া জনজাতিকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত হৈছিল এতিয়া আপোনালোক আশাবাদী নে যে জনজাতি এইটো নিশ্চয় আমি এইটো কথা স্পষ্টকৈ কৈ দিছোঁ যদি 25 তাৰিখৰ প্ৰতিবেদনত যদি অকণমানো খুঁত ৰৈ যায় 26 তাৰিখৰ পৰা চুটিয়া জনগোষ্ঠী বিশেষকৈ চুটিয়া যুৱ সন্মিলন অসমে এনেকুৱা ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিব যে গোটেই অসম জ্বলি উঠিব আৰু তাৰ বাবে কিন্তু অসম চৰকাৰ দায়ী হ'ব টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট নিউজ নাও।